বিলৰ পানীত মই তোৰ মানুহৰ তেজ বহাই দিছো তেজেৰে ৰাঙলী কৰি পেলাইছো তই মোৰ পৰা কাহিনীয়া এই ৰংজুলি বিলৰ পানী কাৰণ মই যি বিচাৰো সেই মই পাবই লাগিব আৰু মই যি নিবিচাৰো তাক মই দূৰলৈ পঠিয়াই দিওঁ ইমান দূৰলৈ পঠিয়াই দিওঁ যে দিনৰ ফটফটীয়া পোহৰতো কোনেও কাকো চিনি নাপায় তই কি ভাবিছ মোৰ পৰা বিলখন কাহিনী তই কি ডাঙৰ মানুহ হৈ গলি ডাঙৰ মানুহ বুলি ভবা নাই মহলদাৰ বুলি ভাবিছো ৰুদ্ৰপ্ৰতাপ বৰুৱা ধূলিৰ লগত মিহলাই দিলো তোৰ 6 মাহ বতাহত উৰুৱাই দিলো তোৰ মৰ্যাদা কথা দিছিলো তই মৃত্যুৰ সোঁত বোৱাই দিয়া সেইটো সোঁতে যিদিনাখনে মই মৰমৰ সোঁত বোৱাই দিব পাৰিম সেইদিনাখনেই এইখন মজিয়াৰ এইটোবিলাক ভৰি দিম আৰু আজি ভৰি দিছো ৰংজুলি বিল ৰংজুলি গাঁও বিল নহয় ৰুদ্ৰপ্ৰতাপৰ অহংকাৰ স্বাভিমান হয় আৰু 20 বছৰে অহংকাৰী মহলদাৰৰ অহংকাৰ ভৰিৰে মোহাৰি আজি মই মহলদাৰ কেৱল এখন বিলৰ নহয় এখন মৰম লগা গাঁৱৰ মৰমীয়াল মানুহৰ মৰমেৰে বৈ ৰখা মৰম বৈ যোৱা মৰম সুতিৰ মহলদাৰ মই মৰম সুতিৰ মহলদাৰ সেউজেৰে ভৰা সৰগ যেন ধৰা নৈ চেঁচা বতাহ আৰু আহতৰে ছায়া সেউজেৰে ভৰা সৰগ যেন ধৰা নৈ চেঁচা বতাহ আৰু আহতৰে ছায়া হাতু ৰঙৰে ৰঙীন পোহাত বুকুৱে বুকুৱে মৰমৰ জোৱাৰ আমাৰ সোণোৱালী গাঁও মৰম সুতি বুৱতী শুৱনি আমাৰ গাঁওখনীয়া মৰম সুতি বুৱতী মৰমৰে নাজনীয়া এই বুকুৰ আপোনেয়াই গাঁৱৰ মাটি দৰা শাওনৰ বোকা পানী আঘোণৰে নৰা এই উৰুকাতে পাতো আমি ভোগৰ মেলা কঙালী ৰঙালী ধোৱা পোন পাহৰা হাতু ৰঙৰে ৰঙীন পোহাৰ বুকুৱে বুকুৱে মৰমৰ জোৱাৰ আমাৰ সোণোৱালী গাঁও মৰম সুতি বুৱতী শুৱনি আমাৰ গাঁওখনীয়া মৰম সুতি বুৱতী মৰমৰে নাজনীয়া সেই ৰণুৱা গতিৰে বঠা মাৰি মাৰি নৈৰে বুকুতে নাও খেলো আমি সেই ভাগুৰ সেই নাচ
आंसू होली गीत जुरी अबिरते बिलीन हो दुख भागरेरी হাতু ৰঙৰে ৰঙীন পোহাৰ বুকুৱে বুকুৱে মৰমৰ জোৱাৰ ইয়া আমার হুনুয়ালি গায় মৰম খুটি বুৱতি কৰি আমাৰ গাঁওখনি মৰম খুটি বুৱতি মৰমৰে নাজলিও ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা সৌ অদূৰত দুৰ্যোধন ক'ত দুৰ্যোধনক বিচাৰি আছ তই দুৰ্যোধনৰ আত্মাটো ওলাই আহ, কামত ধৰ। আৰু চোন, এইখন কুৰুক্ষেত্ৰ নে হস্তিনাপুৰ? লোকেশ্যনটোহে বেলেগ কেৰেক্টাৰ কিন্তু একেখিনিয়ে দে ভাই ইয়াত চোলাই শুকাই খাই আবুল তাবুল নবকিবি। এই এছ টিয়ে কেতিয়াও আবুল তাবুল এনেই বকি নাথাকে দুটা কামে এছ টিক ভুল কাম কৰিব নিদিয়ে নম্বৰ ওৱান মই কিবা গেলা গেলা গহনা এই চুলাইকণ আৰু নম্বৰ টু মোৰ নামটো এছ ডি ডি মানে দাস এছ মানে শকুনি আৰু জানে নহয় শকুনিৰ কাম কি তই শকুনি নে কৰ্ণ এইবোৰ জনা মোৰ দৰকাৰ নাই কিন্তু ইয়াত এই মদ সোপা খাই লৈ পাগলামি নকৰিবি জানই নহয় ঘৰৰ মানুহবোৰৰ মূৰবোৰ গৰম হৈ আছে জানো 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 বিলন্দই আপোনালোকৰ বিলখন লৈ যোৱাৰ পাছত ঘৰৰ মানুহখিনিৰ মোৰবোৰে কাম কৰা নাই হাজাৰ হ'লেও আপোনালোকৰ ইজ্জতৰ পামচাৰ হৈ গৈছে দিয়কচোন বিল বজাৰ এইবোৰত লৈ মই মূৰ ঘমাই নাথাকোঁ মই জানো বিনন্দই গুণ্ডামি কৰি আমাৰ বিলখন কাঢ়ি লৈ গৈছে আজিকালি বোলে বিনন্দৰ হৈ সকলো কাম কৰে তাৰ পুতেকে হা বিলন্দৰ পুতেক মলয় এজাক ধুমুহা আহি এজাক বলিয়া ধুমুহা কেলৈ কৰিলি বহুদিন দেখিছোঁ বিলৰ পাৰত তই অকলে অকলে বহি থাকিলে এই গানটো শুনি থাক কিয় ভাল লাগে মোৰ এই গানটো শুনি বাবা তই কালৈ মনত পেলাই থাক মোৰ মনত পেলাবলগীয়া কোনো নাই কিয় মোৰ মৰি যোৱা মাজনীৰ কথা তোৰ মনত নপৰে এই বুলেটৰ কথা কৈ আছো মাজনী যে গুচি গৈছে ক'ৰবাত হেৰাই গৈছে এই কথাটো কিমানবাৰ ক'ব লাগে তোক ফটো এখনতো ৰাখিব পাৰিলি হয় ফটোখনকে চাই চাই সদায় মই সেৱা কৰিব পাৰিলোঁ হয় ফটোখনকে চাই চাই মই সদায় চিঞৰি চিঞৰি ক'ব পাৰিলোঁ হয় অ' মা চাওঁ তোৰ মলা কিমান ডাঙৰ হ'লো তোৰ মা নাথাকিলে কি হ'ল তোৰ বাবাটো আছে তোৰ লগত কিন্তু মাতো নাই ন বাবা মোৰো মন যায় মাৰ পিছত মূৰ থৈ শুবলৈ মোৰো মন যায় মাৰ হাতে এগৰা ভাত খাবলৈ দেৰিকৈ ঘৰ সোমোৱাৰ পাছত মাৰ মুখেৰে এষাৰ গালি খাবলৈ মোৰো মন যায় বাবা মন যায় মোৰ তোৰ মা নাথাকিলে কি হ'ল এই বিলখনটো আছে এই বিলৰ পাৰৰ মানুহখিনিতো আছে এই বিলখনকে মাৰ বুলি ভাব বৈ যোৱা বিলৰ পানীখিনিকে মাৰ মৰম বুলি আকোৱালি ল'বলৈ শিক কিন্তু বাবা বাবাই মোৰ পৰা কিবা কথা লুকুৱাই থকা নাইতো
মাৰ কথা ওলালে বাবা আঁতৰি যায় কিয়? নাম কুণ্ডল লগাই ভাল পাওঁ খণ্ডল। আচলতে তুমি হ'ব লাগিছিল মণ্ডল। তথাপিতো মোৰ ইচ্ছাৰতে চলে চাৰা ভূমণ্ডল। কুণ্ডল মই তোমালোকৰ ঘৰলৈ বহুত দিন আহিছোঁ ন, এই পাল্লাখনহে দেখা পাওঁ। ইয়াৰ দগাবিলাক কি হ'ল? এই পাল্লাখনৰ দগা হৈছে মোৰ দেউতা। মই বুজি নাপালোঁ। পৰম্পৰাগত নিয়ম সৰুৰে পৰা দেখি আহিছো। আদি দিয়া মানুহবোৰে ধানবোৰ ৰাখে এফালে, দেউতা দগা হিচাপে বহে এফালে। এইফালে 40 কেজি, এইফালে 40 কেজি, 1 পোন 1 পোন। টেকনিকটো কিন্তু বেয়া নহয় দেই। কুণ্ডল এতিয়া তোমাৰ দেউতাৰ সেই ওজন 1 মোনে হৈ আছে। আৰে পৰম্পৰাগত নিয়ম হয়তো থাকিবই না। এই পৰম্পৰা এটাহে কাণৰ তলত চাৰ দিম, গোটেই ভূমণ্ডলত তই পৰম্পৰা বিচাৰি ফুৰিবি। বাপেৰ টকা কেইটাৰ ভ্ৰমৰ চিলিণ্ডাৰটো বাহিৰে তই জীৱনত কি চিনি পালি? এইটোৱে জীৱনৰ চৰম ট্ৰেজেডি দাদা। মোটৰ ইমান কেইটা ভেৰাইটি থকাৰ পাছত মানুহে কিয় ধান চাধা চুৰতৰ পিছত ধৰি ফুৰে মই বুজি নাপাওঁ। মই কিন্তু এটা প্ৰিন্সিপলৰ মানুহ, অনলি বটল। কি উলিয়ালে তই? নাই, নাই। দিনৰ পোহৰ ঘৰৰ ভিতৰত এইবিলাক কি উলিয়াইছে? কি হ'ল? কি হৈছে? এইটো কি কাম কৰি কি পেলালে? কাম কৰিলো? হা? এইটো কিয়? ইফালে বিনন্দন আছে যে মোৰ মান সন্মান উৰাই দিছে, যাৰ পুতিকে ধুমুহাৰ দৰে আহি মোৰ সন্মান ধূলিৰ লগত মিলাই দিলে। তহঁতে কি কৰি আছ? এইখিনিতে মই কনফিউজ মাৰি দিওঁ, কি কৰিব লাগে ধৰিবই নোৱাৰো। নালাগে ধৰি, আকৌ বুটলিয়ালি বটলটো খামোচ কৰি ধৰিলি। টেনশ্যনবোৰ মই মোৰ প্ৰতি ল'ম, একো কৰিব নালাগে তহঁতে। টেনশ্যন কিয় লৈ আছ? আছো না মই লগাবতো খণ্ডল, কাৰণ নাম মোৰ নাম তোমাৰ কুণ্ডল। হয় খুৰা। একো কৰিব নোৱাৰা হয়। তুমি ভাং খাই খাই তোমাৰ কলিজা কিমান শুকুৱাইছা, বিনন্দৰ পুতেকে এক্সাৰচাইজ কৰি কৰি তাৰ কলিজা সিমানে ষ্ট্ৰং কৰিছে। তোমাৰ এই শুকান কলিজা, সেইখন কলিজা কিডাল কৰিবা হে? সেইখন কলিজাত ঘণ্টা বজাবলৈ এখন ষ্ট্ৰং কলিজা লাগিব। অ'কে ধৰক দেখা আছো তাক। কি কৰিলি তই? হেই, তই কি কৰিছে? আৰে একো কৰা নাই। বিনন্দ পুতেকৰ ষ্ট্ৰং কলিজাৰ এখনৰ লগত টক্কৰ দিব পৰাকৈ নিজকে ষ্ট্ৰং কৰিছো দেউতা। দুফাল হৈ যাব হে কলিজা। সেইখন কলিজাৰ ওচৰত তোমাৰ কলিজা হাৱা হৈ উৰি যাব। বিচাৰচোন তেনেকৈ এখন পাৱাৰফুল কলিজা আছেতো দাদা, আছে। কি নাম? আকাশ। এতিয়া ওপৰৰ পৰা নীলা আকাশখন আমি বিনন্দ পুতেকৰ লগত ফাইটিং কৰিব। ভাঙে তোমাৰ অকল এই কলিজাই শুকান কৰা নাই হে, মগজটোও শুকাই পেলাইছে। ওপৰৰ নীলা আকাশখন এতিয়া তললৈ নামি আহিব যুদ্ধ কৰিবলৈ। দেই ডিম ডিম নিচাকনো ফালি পেলালে। ৰ কামৰ কথা ক। ক'ত থাকে আকাশ, কি কৰে? তাক যিমান টকা লাগে দি দে, সি মোৰ হৈ কাম কৰিব লাগিব। ফালি চিৰাচিৰ কৰিব লাগিব বিনন্দ আৰু তাৰ পুতেকৰ কলিজা। টেনশ্যনে নল'ব দাদা, টেনশ্যন নল'ব। তাৰ কাৰণে এয়া বাওঁ হাতৰ খেল। কিন্তু দাদা সেইখন কলিজাক আন এখন কলিজাই কণ্ট্ৰল কৰি থাকে। তাৰ কলিজা সেইখন? সেইখন কলিজা তাতকৈ বেছি পাৱাৰফুল। কাৰ কলিজা সেইখন? কাৰ? এই মহলদাৰে আহি মাছ মাৰি থকা নেদেখিলে হয়। তই মাৰিয়া। হ'ব গোটেই মাছ সোপা ধৰি বিলখন তয়ে উদং কৰচোন। মই যদি বিলখন উদং কৰি দিওঁ এই ৰংজুলি মানুহে খাব কি? বৰ চিন্তা ন তোৰ ৰংজুলি মানুহখিনিৰ কাৰণে। ছোৱালীবোৰৰ কাৰণে চাগে চিন্তাটো তোৰ আৰু অলপ বেছি। এই কি বকি আছ? এই চাহ লাগি গ'ল। চাহ কি ডাঙৰ শোল এটা পাইছো। চাহ এইটো আজি বজাৰত বেচিলে বহুত টকা পাওঁ। এইটো কি কৰিলি তই? কি কৰিলি? কি কৰিব লাগে হা? অথনিৰে পৰা মই তোক কিবা এটা সুধি আছো আৰু তই সেইখন লৈ মাছ ধৰাত ব্যস্ত। অথনি জোনালীৰ মুখলৈ কিয় চাইছিল? কেতিয়া? পাহৰিলি এতিয়া? আমি যে ইয়ালৈ আহি আছিলো, জোনালী আমাৰ কাষেৰে পাৰ হৈ যাওঁতে তই
তাইলৈ চাই মিছিকে হোৱা নাছিলি তই দেখোন খবৰ ল'বলৈ মাতিছিলি আৰে মই মাতি লৈ যেনিবা মাতি লৈ যেনিবা তই তাইলৈ চাই চেনি হেৰি মাৰিব লাগে মই কেতিয়া চেনি আহি মাৰিলো একেবাৰে নামাতিবি নাহিবি মোৰ ওচৰলৈ আগতে জোতাযোৰ দিব নোৱাৰিলি ও ময়ূৰী উঠতে মিচিকি হাঁহি ও ময়ূৰী হৰিলা মোৰে ঘুমতি ও ময়ূৰী উঠতে মিচিকি হাঁহি ও ময়ূৰী হৰিলা মোৰে ঘুমতি তোমাৰ প্ৰেমতে নাও ডুবু ডুবু থনাথনকৈ ভাগে বুকু কিয়নো নুবুজা চকুলে চাই চাই হলো পগলা ও ময়ূৰী উঠতে মিচিকি হাঁহি ও ময়ূৰী হৰিলা মোৰে ঘুমতি দূৰণি দূৰণি লাগে আজি আমনি জোনাকী মনৰ তুমিয়ে ৰাণী ছুটি ছুটি ভাৱনাৰ তুমি জোৰণি ৰাতি ৰাতি সপোনৰ তুমিয়ে পৰি মিঠা সলহি কথা মিছাতে নলগাও প্ৰেমৰে ঠাই তোমাৰ প্ৰেমতে নাও ডুবু ডুবু থনাথনকৈ ভাগে বুকু কিয়নো নুবুজা চকুলে চাই চাই হলো পগলা ও ময়ূৰী উঠতে মিচিকি হাঁহি ও ময়ূৰী হৰিলা মোৰে ঘুমতি ধৰা দিয়া দুচকুতে ৰং ঢালি থোৱানা দূৰতে অভিমানী চাৱনি তোমাকে দেখাৰে পৰা বুকুত পুৰণি দিছো কলি জাতি তোমাকে সপি নাজানো নুবুজো প্ৰেমৰে ভাষা নোৱাৰো ভাবিব তোমাৰে কথা তোমাৰ প্ৰেমতে নাও ডুবু ডুবু থনাথনকৈ ভাঙে বুকু কিয়নো নুবুজা চকুলে চাই চাই হলো পগলা ও ময়ূৰী উঠতে মিচিকি হাঁহি ও ময়ূৰী হৰিলা মোৰে ঘুমতি আজি কেইদিনমানৰ পৰা কথা এটা লক্ষ্য কৰি আছো তই কিবা মনটো মাৰি থাক তই কি হৈছে তোৰ কচোন কিয় মন মাৰি থাক তই মন মাৰি থকা দেখিলি ঐ তোৰ সৰুকালৰ লগৰ মই তোৰ চব কথাই জানো কচোন কি হৈছে তোৰ কিয় মন মাৰি আছ তই বাবাই মোৰ পৰা কিছুমান কথা লুকুৱাই সেই কি যে কৈ থাক নহয় তই বাবাই আকৌ তোৰ পৰা কথা লুকুৱাবলগীয়া কি হ'ল হে মোৰ মাৰ পৰিচয় কিয় কিয় নকয় মোৰ মা কোন কিয় নকয় মোৰ মা দেখিবলৈ কেনেকুৱা আছিল মোৰ মাক মোৰ চাবলৈ মন যায় বিপ্লৱ চাবলৈ মন যায় মোৰ মা হয় নেকি ঐ আকাশক চিনি পাওঁ সেই যে আমাৰ গাঁৱৰ মোৰ মানুহ ঘৰ
কৈছা সিও জনা বুজা হোৱাৰ আগতে তাৰ মাক দেউতাকক হেৰুৱাইছে তাৰ মাকে বোলে তাৰ দেউতাকক এৰি বেলেগ ক'ৰবালৈ গুচি গৈছিল আৰু তাৰ দেউতাক আমাৰ এইখন বিলতে নাইকিয়া হৈছিল বৰ কষ্টৰে সি তাৰ ভনীয়েকক ডাঙৰ কৰিলেও ঐ সি কিন্তু তাৰ মাক দেউতাকক সন্দেহ কৰা নাছিল যেনেকৈ তই তোৰ বাবাক কৰিছ মাক বিচাৰি কোনোদিন এইদৰে নিজকে কষ্টও দিয়া নাছিল সি কলপ এইবোৰ কথা সি কলপ আকাশৰ পৰা সি এটা গুণ্ডা মাৰপিট কৰি কৰি ফুৰে কি গুণ্ডা হ'ল কিটো হ'ল ঐ গুণ্ডা হ'ল কিটো হ'ল সিটো কাকো সন্দেহ নকৰে আৰু তাৰ ভাল পোৱাজনীকো কিন্তু সি সুখত ৰখাটোহে বিচাৰে আকৌ দেই তাৰ ভনীয়েককো সি বহুত মৰম কৰে কি কলি তাৰ ভনীয়েককো সি বহুত মৰম কৰে ই দেখিছো চব কথাই খবৰ ৰাখিছে মইহে ভাবিছো ই একোৱে গম নাপায় বিলত কোনোবা নামিছে যা 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 কৰিলে আনিবি আজি ঐ আহিছ নাই ধৰিলে কোননো চাইজনী কমটি সাহস তাই মতা মানুহৰ দৰে হাতত পচালৈ তাই এই ৰাতিখন আমাৰ বিলত মাছ চুৰ কৰিবলৈ আহে পুলিচ মাতে ঘূৰাই থৈ দিওঁ তেতিয়া গম পাব তাই মাতিবলৈ নে পুলিচক আমি পুলিচ চুলিচ ভয় নকৰো এখন আমাৰ বিল আমি ইয়াত মাছ মাৰিমেই ঐ মহল্লা কোন জানে নাই বিলত পুলিমাৰ মহলদাৰক এখন আমাৰ গাঁও আমাৰ বিল মহলদাৰ ৰখি আহে আমি এই গাঁৱক খাতিৰ নকৰো মহলদাৰক তাই খালৈ ঐ এইজনী এনেকে কৈ গ'ল তই যে মুখে মাৰ দেখা নামাতলি এই যদি সদায় এনেদৰে মাছ লৈ গৈ থাকে আমাৰ বিলৰ মাছ চুৰ নাইকিয়া হ'ব কেইটা মাছ ভৰিব সেইটো খালৈ লৈ যাবলৈ দে না কেইটা মাছ লাগে বকি নাথাকিবি চাবি আকৌ খালৈত কেতিয়াবা তাই মাছৰ লগতে তোকো লৈ যাব তেতিয়া গম পাবি তই ঐ উজাই আহিলে ঐ ৰং জুলি বৰালি ঐ ৰূপালী কান্দলিকে পাই ঐ মিচিকিয়াই হাঁহিছে জোকৰে নুতাই গাভৰু ঐ দেখি মৰম লাগি যায় জন্তু চাই আছ নেকি কে পাও জন্তুক চাই শান্তি যোনেহে যেন তাইক কান্দি দিয়ে আমি যেন তাইক একো নিদোৱে তহঁতে দিবলগীয়াবিলাক দি আছ নহয় আৰু কি লাগে তোক কি লাগে সোণ ৰূপ মণি মুকুতাৰে পুতি পেলাব লাগে তোক সুখ আৰু শান্তিবোৰ সোণ ৰূপ হীৰা মুকুতাৰে কিনিব নোৱাৰি মানুহ বুজিবি এইবোৰ বুজিবলৈ মগজ বোলা বস্তু এটা লাগিব নহয় প্ৰফেচাৰনি তই কোনখন কলেজৰ প্ৰফেচাৰ আগতে ভাত খাইছিলি এতিয়া মদনে মোক খাতিলি মহলদাৰ ৰুদ্ৰ প্ৰথমৰ নাম ভালকৈ ৰাখিছ তই কি ৰাখিছ মহলদাৰৰ ঘৰৰ মহলদাৰৰ খানদানৰ নাম তই কি ৰাখিছ জোখতকৈ বেছি কথা নকবি সময়মতে যে ভাতকেইটা খাই দিবলৈ পাইছ সেইটোৱে তোৰ ভাগ্য বুলি ভাব জোখতকৈ বেছি কথা কবি চুলিত ধৰি চুচৰাই বাঢ়ি কৈ দিম আজিয়ে যি এষাৰ কথা কওঁ আজিৰ পৰা যদি কওঁ চকী তোৰ মুখেৰে তেজ বাঢ়ি কৰি দিম আৰে টাউনলৈ গৈছিলো চিনেমা এখন চালো তাৰে ডাইলগ এটা খলো সেইটো বুজি নাপাওঁ তই এইটো চিনেমাৰ হলো নহয় আৰু মই চিনেমাৰ হিৰোইনো নহয় মোৰ আগত এইবোৰ ডাইলগ নামাৰিবি মাৰিবলৈ আছে বেলেগ কাৰোবাৰ ওচৰত মাৰিবি নহ'লে একেশ্বৰে তোৰ হিৰোগিৰি মই বাহিৰ কৰি দিম এতিয়া যা ওলাই ইয়াৰ পৰা আহিবলৈ আহিছে ৰাতিপুৱা পিঠাগুৰি আছে কি গলি নে তই হা গলি নে তোৰ এই ডাইলগবোৰ শুনি থাকিবলৈ দিনৰ দিনটো মই ঘৰৰ কাম কৰি এনেই ঘাম বৈ নাথাকো মোৰ খামৰ মূল্য কোনে দিব মোৰ মান সন্মান মোৰ স্বাভিমানৰ মূল্য কোনে দিব এটা মানুহে মোক শেষ কৰি পেলাইছে তাক কোনে শেষ কৰিব কি সাহস কি জেদত সি মোক ধ্বংস কৰিবলৈ পাগলৰ দৰে হৈছে সেইবোৰৰ উত্তৰ মই কেনেকৈ দিম দিব নালাগে উত্তৰ দিবলৈ উত্তৰক লৈ আহিছো ন মই উত্তৰ সোমাই আহা এতিয়া প্ৰশ্ন কৰক কি নাম তোৰ
কামে যদি নাজানে কাম কৰিবলৈ মাতিছিলে কিয় কথাত পাৱাৰ আছে সমানে কামতো আছে কথাবোৰ ধুনীয়াকৈ ক হ'ব দে কচোন মই তোৰ মুখেদি শুনো তোৰ নামটো আকাশ আকাশ কি বৰুৱা চৌধুৰী শৰ্মা মহন্ত ভূঞা দাস আকাশ কি আকাশখন বৰ বিশাল ইয়াক উপাধিৰে ধৰি বান্ধি ৰাখিব নোৱাৰি আকাশ বুলি জানি থক কথাকেইটা ধুনীয়া নামটো ধুনীয়া মানুহটো ধুনীয়া ধুনীয়া মানুহবোৰেতো ধুনীয়া কামবোৰ কৰে এই কথাষাৰ আপুনি কাক ক'লে মোক ক'লে না আন কাৰোবাক কথাষাৰে যদি তোৰ গাত ধৰিছে তেনেহ'লে তোকে কৈছো বুলি ধৰি আপুনি মোক কিমান জানে কিমান চিনি পায় আপুনি মোক নিজৰ চাহটোকে আজিলৈকে চিনি নাপালোঁ তোক আৰু মই কি চিনি পাম ইয়াত আমি কামৰ কথা পাতিবলৈ আহিছোঁ কিছুমান অৰ্থহীন আৱেগ চাবলৈ নহয় বেলেগৰ আৱেগ বুজি পাবলৈ বুকু বোলা বস্তু এটাও লাগিব নহয় যাৰ বুকুৱে নাই সি বেলেগৰ আৱেগ আকৌ কি বুজি পাব হৃদয়হীন মানুহৰ বাবে বেলেগৰ আৱেগবোৰ সদায় মূল্যহীনেই হয় এইবোৰ কথা তেওঁ কাক কৈ থৈ গৈছে ৰুদ্ৰপ্ৰতাপ বৰুৱাক প্ৰশ্ন কৰা মানুহৰ সংখ্যা খুবেই কম মানুহৰ পৰা মই কেৱল উত্তৰ বিচাৰোঁ প্ৰশ্ন নহয় আৰু ময়ো প্ৰশ্নবিলাকৰ সঠিক উত্তৰ নোপোৱালৈকে কোনো কামতে হাত নিদিওঁ যদি মই কাৰোবাক মোৰ প্ৰয়োজন বুলি ভাবোঁ তাক মই মোৰ ওচৰলৈ চপাই আনো আকাশখন দেখাহে পোৱা যায় না ইয়াক চুব পাৰি না আজৰি আনিব পাৰি এইবাৰহে পৰিছে কাঠে কাঠে দাদা ইয়ে আপোনাৰ কাৰণে উপযুক্ত মাল ঐ কোন মা হা কোন মা কৈছো আৰু মাল বুলি ক'লে মানে কথা ওজনটো বাঢ়ি যায় যে তই মোৰ হৈ কাম কৰিব লাগিব কিমান টকা দিব তই ভবাতকৈ বহুত বেছি কিন্তু কামবোৰ তই মোৰ পচন্দৰ মতে কৰিব লাগিব মই বিচৰা ধৰণে কৰিব লাগিব কি কাম কৰিব লাগিব মই মোৰ চিৰ শত্ৰু বিনন্দ দাস আৰু তাৰ পুতেকক ধ্বংস কৰি পেলাব লাগিব মোৰ পৰা কাহিনীয়া ৰংজুলি বিল তই পুনৰ আনি মোৰ হাতত তুলি দিব লাগিব কিন্তু তাৰ আগতে তই সিহঁতৰ পৰা আজৰি আনিব লাগিব সিহঁতে ডাকত লোৱা ৰংজুলিৰ সাপ্তাহিক বজাৰ আজিৰ পৰাই বজাৰ আপোনাৰ হৈ গ'ল আজিৰ পৰা ৰংজুলিৰ সাপ্তাহিক বজাৰ আপোনাৰ নামতে হৈছে এতিয়া চাব দুদিন পিছত ৰংজুলি বিলৰ মহলদাৰীও আপোনাৰ নামতে ঘূৰি আহিব আহিবনে আহিব লাগিব কাৰণ চব বিচাৰো মই সকলো লাগে মোক এই যে মহল দেখিছ এই মহলৰ মালিক কোন আছিল জানো হৰিপ্ৰসাদ দাস মাছমৰীয়া হৰিপ্ৰসাদ কিন্তু মোৰ দেউতা মই আছিলো বৰুৱা বংশৰ মোৰ দেউতাই কেইটামান টকাৰ কাৰণে অভাৱৰ দিনত এই মাছমৰীয়া হৰিপ্ৰসাদৰ ভৰিত ধৰি কন্দা দেখিছিলো মই ইমানটো বয়সতে কন্দা দেখিছিলো হৰিপ্ৰসাদৰ ভৰিত ধৰি মোৰ মা দেউতাৰ মৃত্যুৰ পিছত যেতিয়া কাজ সকাম পাতিবলৈ টকাৰ দৰকাৰ হ'ল তেতিয়া মই এই হৰিপ্ৰসাদৰ ওচৰত হাত পাতিছিলো সহায়ৰ হাত পাতিছিলো ইমানটো ল'ৰাটোৱে কটিয়াই বাহিৰ কৰি দিছিল এইখন চকী পঢ়ি মাছমৰীয়া হৰিপ্ৰসাদ দাসে সেইদিনাই শপত খালো হৰিপ্ৰসাদক মাৰি হলেও এই মহলটো মই দখল কৰি লমেই আৰু ললো হৰিপ্ৰসাদক মাৰি হলেও ৰংজুলি বিলৰ মহলদাৰ মই হমেই হলো মানুহবিলাকে যে কোৱাকুই কৰিছিল মাছৰ উজান চাবলৈ গৈ হৰিপ্ৰসাদ দাস মৰা নাছিল কোনোবাই হত্যা কৰিছিল এই
কথাটো তাৰ মানে সঁচা। 100% সঁচা। বেলেগ মাৰিলে ল'ৰাকেইটা একদম চিনেমা হিৰোনে মৰাৰ নিচিনা মাৰিছ ধন। মই হাতৰ পৰা চাহে আছিলো। চিকা মাৰি হাত নকৰোৱা মই জানো এইটো নাম মোৰ কুন্দ। এতিয়া নতুনকে কি কন্দ লগাবলৈ আহিছ তই? এই ৰচোন তই জানো যে মই ৰুদ্ৰ মহন্তৰ ল'ৰা, তাৰ পিছতো অলপো সন্মান নাই যে তই বুলি কিয় মাত? আৰে মহলদাৰৰ পুতেকৰ এটা সন্মান আছে দেচোন। প্ৰথম কথা মহলদাৰ তোৰ বাপেৰে, তই নহয়। 2 নম্বৰ কথা তোৰ বাপেৰে এতিয়া মহলদাৰ হৈ থকা নাই, গতিকে মহলদাৰ পুতেকৰ ফকতীয়া লেবেলটা তই ৰংগলী বিলত দলিয়াই পেলাই দে। 3 নম্বৰটো কৈ পেলা। শুন, 3 নম্বৰ কথা মহলদাৰ পুতেকটো দূৰৰে কথা, মিনিষ্টাৰ পুতেক হ'লেও মই এই মানুহ খাতিৰ নকৰোঁ। চাহিটো ঐ ইমান চেৰাই নাহিবি। বুলি কৈছো বেগটো ললো। শুনি যা, শুনিতো যা। ইমান দুখ চুকা যায় মানুহক সন্মান কৰিব নাজানো হা? আপুনি কি কৰিছে? মানুহৰ মাজত কথাবোৰ ক'বলৈ ভাল নালাগে, সেইকাৰণে ইয়ালৈ আনিছো। কাইলৈ বজাৰৰ ডাক হ'ব। এইবাৰ বজাৰখন ৰুদ্ৰ প্ৰতাপ বৰুৱাই পাব লাগিব। হিচাপ বৰাবৰ হ'ব। সিহঁতে আমাৰ বিলখন লৈছে, আমি সিহঁতৰ বজাৰ লওঁ আৰু সেই বজাৰত মই ৰাজত্ব কৰিম। জানো এইটো নাম মোৰ কুণ্ডল। লগাই ফুৰ তই য'তে ত'তে কণ্ডল। ডাক মাৰি যিয়ে বজাৰখন পাই তাত আমাৰ ক'ব লগা একো নাই। আমি বজাৰ সমিতিৰ মানুহে। তই বজাৰ সমিতিৰ মানুহ নে মংগল গ্ৰহৰ মানুহ সেয়া মোক নালাগে। কাইলৈ ডখত বজাৰ ৰুদ্ৰ মহলদাৰে পাব লাগিব। বজাৰৰ সভাপতি তই, দায়িত্ব তোক দিছো। আৰু যদি কেনেবাকৈ এই বজাৰ বিনন্দ মহলদাৰে পাব লাগে, মা কচম খাই কৈছো এই বজাৰৰ মাজত চিন্না জ্বলাই দিম তোক। দেখিছেনে আপোনাৰ চকুৰ আগতে এটা মোক জ্বলাই দিব বিচাৰিছে। এৰেষ্ট কৰক ইহঁত দুটাক। তোৰ বাপেৰে কি এৰেষ্ট কৰিব? তোৰ বাপেৰক জেপত ভৰাই ৰাখিছো। বুজি পালি নে নাই? কেনেকুৱা লাগিছে মহলদাৰ বিনন্দ দাস? ইমান বছৰ তই দখল কৰি থকা বজাৰখন এতিয়া মোৰ হাতলৈ অহা দেখি কেনেকুৱা লাগিছে? চা মোৰ পথাৰখন চা, এই বহল পথাৰখন চা। ইমান দিনে তই দখল কৰি থকা বজাৰখন এতিয়া মই মোৰ এই বিশাল পথাৰলৈকে বহল কৰি পেলাম। পুৰণি বজাৰৰ মহলদাৰে নতুন বজাৰৰ মহলদাৰৰ বজাৰখন চাই ভাল পাব বুলি ভাবিহে তোক আকৌ ইয়ালৈ মাতি আনিছো। খুঁটি এটা খান্দি দিম মাজত, ধুনীয়া খুঁটি এটা খান্দি দিম বজাৰৰ মাজেদি, নাম দিম মৰম খুঁটি। তাৰপিছত চিঞৰি চিঞৰি কম ময়েই এই মৰম খুঁটিৰ মহলদাৰ। তই মোৰ বজাৰখন কাহিনী জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিলে ৰুদ্ৰ প্ৰতাপ। তোক মই কেতিয়াবাই বাঢ়ি পেলালো, তাৰপিছত তই কেনেকৈ জীয়াই আছো মই এইটো বস্তু বুজি নাপাওঁ। কি কৰিবলৈ জীয়াই আছো তই? কি কৰিবলৈ? তোক ধ্বংস কৰিবলৈ জীয়াই আছো মই। তোৰ এই ভৰি দুখন ছিঙি পেলাবলৈ জীয়াই আছো, যি দুখন ভৰিৰে তই মোৰ সপোনৰ সংসাৰখন ভাঙি থান বান কৰি পেলাইছিলি। তোৰ হাত দুখন ছিঙি পেলাবলৈ জীয়াই আছো, যি দুখন হাতেৰে তই মোক কলিজা ফালি চিঙি শেষ কৰি পেলাইছিলি। কি বানো কি চিঙ তই? তাহলে আমার মাটির থেকে মোর দেউতার হাত চিঙা সালা মাছ মরিয়া মাছ এই
মাছমৰীয়াই জাল মাৰি উঠোৱা মাছ বেছিয়েই তোৰ বাপেৰ মহলদাৰ হৈছে এই মাছমৰীয়া জীয়াই আছে তোৰ বাপেৰৰ হাত ভৰি ছিঙিবলৈ আগতীয়াকৈ তোৰ হাত ভৰি ছিঙি পেলাবলৈ বাধ্য নকৰিবি এটাহে পাক মাৰি লিভাৰ কিডনি চব শেষ চলাই ফালি যাব বেয়া কৰিলে বহুত বেছি বেয়া কৰিলে ল'ম ইয়াৰ হিচাপটো মই ল'ম বিনন্দ বৰ বেছি বেয়াকৈ ইয়াৰ হিচাপ ল'ম তই কি হিচাপ ল'বি এই নিগনিটোৰে বাচ্ছা যি তই কি হিচাপ ল'বি হিচাপ মই ল'ম মই বাঘ জন্ম দিছোঁ বাঘ কি হিচাপ ল'ব তোৰ মোৰ লগত কৰা প্ৰতিটো অন্যায় হিচাপ কৰিবহি তোৰ ফালি উলিয়াই আনিবহি বাঘ এটা মই পুহিছোঁ ৰ কলিজা উলিয়াই আনিবলৈ সিও জানে বাৰু দেখা যাওক সময়লৈ অপেক্ষা কৰোঁ সময় ক'ব কোনটো বাঘে কাৰ কেঁচা কলিজাত কেনেকৈ কামোৰ মাৰি উলিয়াই আনে আজি আৰু এটা কথা দিছা শুন তই যেনেকৈ মই বজাৰ কাহিনী চ ঠিক তেনেকৈ মই সুখ শান্তি এফালৰ পৰা আজুৰি আনিম মই এফালৰ পৰা আজুৰি আনিম এফালৰ পৰা আজুৰি আনিম পথাৰ মাজত অকলে অকলে ৰৈ পাগলৰ দৰে কি বকি আছে বুকুখনত বহুত কষ্ট পোৱাৰ পাছতো জীয়াই আছো মন যায় কেতিয়াবা পাগল হ'বলৈ ইমান বেছি পাগলামি কৰিবলৈ মন যায় যে মোৰ পাগলামিবোৰ দেখি বেলেগৰ অন্তৰবোৰ কঁপি উঠে ভাঙি চুৰমাৰ কৰি দিবলৈ মন যায় অহংকাৰেৰে গঢ়া সেই অট্টালিকাবোৰ চেপি ধৰিবলৈ মন যায় অট্টালিকাটোৰ ভিতৰত থকা বিশ্বাসঘাতকবোৰৰ ডিঙিবোৰ ধৰা নাই কিয় কোনে বাধা দিছে এই ভিতৰত থকা মৰমবোৰে পুৰণা স্মৃতিবোৰে এই স্মৃতিবোৰে ইমানেই বেছি বাধা দিয়ে যে কিবা এটা কৰিম বুলি মই কৰিব নোৱাৰোঁ আপোনাৰ এই আৱেগিক কথাবোৰ শুনি থাকিবলৈ মই আপোনাৰ কোনো আত্মীয় নহয় মাটি জুখিবলৈ আজি মণ্ডল আহিব মণ্ডলৰ সন্মুখত মহলদাৰক অপমানিত কৰিলে আমাৰো ভাল নালাগিব গতিকে আপুনি ইয়াৰ পৰা যোৱাই ভাল কি কৰিলো মই আৰে ইটো সিটো কৈতো ঘৰখন কেনেবাকৈ চলাই আছ তাৰপিছত ৰুদ্ৰ মহলদাৰৰ হৈ কাম কৰা কি দৰকাৰ টকাৰ কাৰণে কৰিছো আৰে ইমান টকা কিয় লাগে তোক জীয়াই থাকিবলৈ লাগে মোৰ ভনীজনীক ধুমধামেৰে বিয়া দিবলৈ লাগে তোক উলহ মালৰে বিয়া পাতি আনি সুখেৰে সংসাৰখন চলাবলৈ লাগে তাৰ কাৰণে ৰুদ্ৰ মহলদাৰৰ হৈ গুণ্ডামি কৰাৰ কি দৰকাৰ এই গুণ্ডামি কৰা নাই নিজৰ মূলধন ব্যৱহাৰ কৰিছো কি মূলধন ব্যৱহাৰ কৰিছ মোৰ গাৰ শক্তিখিনি মোৰ দুখন হাত দুখন ভৰি মোৰ মূলধন হয় ফটোৱা কথা কিছুমান কৈ নাথাকিবি তই বিনন্দৰ বজাৰখন জোৰকৈ কাঢ়ি আনি ৰুদ্ৰ হাতত তুলি দিছ এতিয়া তাৰ কাৰণে তোৰ কিমান বিপদ হ'ব পাৰে তই জাননে আৰে আহিবলৈ দাদা কি বিপদ আহে মোক মাত্ৰ টকা লাগে সেই সৰু থাকোঁতে মাজনী কৰিবলৈ গুচি গ'ল নে এতিয়াও কৰবাত মুখা এখন পিন্ধি জীয়াই আছে সেয়া মোক কোনেও কোৱাও নাই আৰু মই জানিবলৈ চেষ্টাও কৰা নাই আৰু এই বিলখনত দেউতা পিছল খাই পৰি মৰিছিল নে কোনোবাই ঠেলাই মাৰি দিছিল সেয়াও আজিলৈকে ৰহস্য হৈয়ে থাকিল তই সেইবোৰ জানিবলৈ চেষ্টা কৰিব লাগিছিল লাগিছিল কিন্তু সেয়া জানিবলৈ যাওঁতে যদি মোৰ ভনীজনীৰ কিবা বিপদ হয় তেতিয়া তাই কিমান কষ্ট ডাঙৰ কৰিছোঁ সেয়া কেৱল মই জানো আৰু এদিন খাই তিনিদিন যেতিয়া লঘোণে থাকিবলগীয়া হৈছিল তেতিয়া মোৰ বুকুখনে কিমান কষ্ট পাইছিল সেয়া কেৱল মই জানো সেইবোৰ মই বুজি পাইছো বুজি নাপাওঁ তই কোনেও বুজি নাপায় মই এটা পঢ়া শুনা নকৰিলোৱে কিন্তু মোৰ ভনীজনী তাই ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰাৰ পাছতো টকাৰ অভাৱত মই তাইক কলেজত পঢ়াব নোৱাৰিলোঁ তেতিয়া মোৰ মনটোৱে কিমান কষ্ট পাইছিল তাতকৈ হাজাৰ গুণ তাই কিমান কষ্ট পাইছিল সেয়া কোনেও নুবুজে এতিয়া মাত্ৰ মোক টকা লাগে তাইক তেতিয়া যিখিনি দিব নোৱাৰিলোঁ এতিয়া দিম মই আৰু টকাৰ কাৰণে তাই যিখিনি কষ্ট পাইছে তোক পাবলৈ নিদিওঁ মই মলয়ে তোক শান্তিৰে থাকিব দিব বুলি তই ভাবিছ নেকি আমি একেখন গাঁৱৰে মানুহ তই জান মলয় কিমান জেদি জেদ মোৰো আছে আগুৱাই যোৱাৰ জেদ কণী হোৱাৰ জেদ আৰু এই জেদ পূৰণ কৰিবলৈ যাওঁতে যদি কোনোবা মোৰ সন্মুখত আহে মাৰি পেলাম তাক এইটো যে নহয় অকল মৰা কথা চাওঁ
ৰংজুলি বিলৰ পৰালি মাছৰ ভজা খাইছা খাইছা তই বনাইছনে মই বনাইছো খা খাই খা এ ৰ তই মানে আজিও বিলত গৈছিলি মাছ মাৰিবলৈ গৈছিলো কি হ'ল তাতে এই মহলদাৰে যদি তোক ধৰি ৰাখে নহয় ককায়েক বচাবলৈ নকবি হ'ব যা মোক বাৰু বচাবলৈ নাহ পিছেতো খবৰলগীয়া ঘৈণীয়েৰক বচাবলৈ যাবি নে নাই কি ময়ূৰী তইও বিলত গৈছিলি গৈছিলো কি হ'ল এইটো ভাত পানী খোৱাহি যাবি তহঁতি বুজি নাপাও কিয় তহঁত দুজনী নহয় এ ময়ূৰী তই সোনকালে ভাতটো খা তোৰ ঘৰত থৈ আহিব আছে যা কোন আপুনি ইয়াত নিশ্চয় ঘৰততো কিছুমান কথা ক'ব নোৱাৰো দিনৰ লগ ধৰি ক'বলৈ দিগদাৰ মই একো বুজা নাই জানি শুনি নিজৰ বিপদ চপাই নলবি জানি শুনি একো চলাচল চাপ নিদিবি আপুনি এইবোৰ কি কৈ আছে তোৰ কিবা এটা হ'লে তোৰ ভনী এজনী কি হ'ব তোৰ হ'বলগীয়া মানুহজনী কি হ'ব সেইবিলাক কথা অকণমান ভাব আপুনি এইবোৰ মোক কিয় কৈ আছে কাকো হেৰুৱাব নিবিচাৰোঁ আৰু মই কাকোৱে মোৰ জীৱনৰ পৰা আঁতৰিছে দিব নোৱাৰোঁ মই নোৱাৰোঁ আপুনি যে এইবোৰ কৈ আছে কোন সময় আপোনাৰ আপুনি মোৰ কোন কোনো নহয় তই মোৰ কোনো নহয় কোনো নাই মোৰ না কাৰোবাক নিজৰ কৰি ল'ব পাৰিলোঁ না কাৰোবাৰ নিজৰ হ'ব পাৰিলোঁ তাৰ পিছতো তোৰ কিবা বিপদ হ'লে মই চাই থাকিব নোৱাৰোঁ মই চাই থাকিব আৰে অধিকাৰ বুলিতো কিবা এটা আছে কি অধিকাৰত আপুনি মোক এইবোৰ কৈ আছে আচলতে আপুনি হয় কোন কথাবোৰ ক'লোঁ কথাবোৰ ক'লোঁ তোক মানুহ নেমানো সেয়া তোৰ কথা মোক পিছফালৰ ৰাস্তাটো দেখুৱাই দে মই সেইফালে দিয়ে যাওঁ এইফালে যাওঁ আকাশৰ ঘৰলৈ কিয় গৈছিলে মানুহৰ ঘৰলৈ মানুহ নাযায় নেকি মই মানুহৰ ঘৰলৈ যোৱাৰ কথা সোধা নাই আকাশৰ ঘৰলৈ যোৱাৰ কথা সুধিছো আকাশ কি মানুহ নহয় নেকি চাকৰ হয় কি মোৰ গোলাম মোৰ আঙুলিৰ ইচ্ছাৰত নচা গোলাম হয় কি কিয় গৈছিলি কি পাঠ পঢ়াবলৈ গৈছিলি কি দীক্ষা দি থৈ আহিলি তাৰ ঘৰত তই গৈ কি মন্ত্ৰৰে তাৰ ঘৰত তই মন্ত্ৰপুত কৰি থৈ আহিলি তোক কিবা সুধি আছো মুখেৰে মাত কিয় মোৰ ডিঙিত এনেকৈ চেপা মাৰি ধৰি তই কি বুজাব বিচাৰিছ নিজৰ বীৰত্ব নে পুৰুষত্ব এৰি দে আমাৰ বজাৰ লগত বিলখনতো লৈছ তহঁতে বিলখন তহঁতৰ বাপেৰৰ নেকি আজি তোৰ তেজেৰে ৰঙলি হ'ব ৰংতুলি বিলৰ পাৰে মোৰ গাত পৰা প্ৰতিটো কোবৰ হিচাপ দিব লাগিব তই প্ৰতিটো পাল তেজৰ হিচাপ দিব লাগিব তই বৰ বেয়া শত্ৰু এটা গোটাই ললি তই ভালটো ময়ো নহয় নলয় মোৰ নাম এজাক ধুমুহা এজাক বলিয়া ধুমুহা আকাশ মোৰ নাম ধুমুহা অহাৰ আগত তেজ ৰঙী আকাশ বেয়া বুলিব মানে সকলোকে তই বুলিয়ে মানে দেউতা সকলোকে মাছৰ নিচিনা ব্যৱহাৰ কৰে আৰু
এই জাকৈ পাতি মাছবোৰক কৈ থাকে যে মাছুত মাছুত তোকো ডাঙৰ আৰি মাছ এটা বুলি ভাবিছে সাহস পালে মোৰ ঘৰলৈ এইদৰে সোমাই আহিবলৈ জলকে জলকে সোমাই যায় এইটো স্বভাৱ এটা ঐ আকাশী এই স্বভাৱটো এৰিবি দেই সকলোৱে ভাল নাপায় দেখা নাই দেউতা কিমান খং উঠিছে ন দেউতা খং উঠিলে উঠক মই এই জানো খাতিৰ নকৰো ঐ ছোৱালী কটিয়াই বাহিৰ কৰি দিম বুজিছনে বেছি সাহস পাইছ তই বুজিছনে নাই বুজিছো কাৰণেতো সুধিবলৈ আহিছো মোৰ দাদাক যদি সুৰক্ষা দিব নোৱাৰ তেতিয়াহ'লে মোৰ দাদাক তোৰ কামত ৰাখিছিলি কিয় তোৰ ককায়েৰক মই মোৰ সুৰক্ষাৰ বাবে ৰাখিছো সি তাৰ নিজৰ সুৰক্ষা কি নিজে দি ল'ব দাদাৰ যদি কিবা এটা হয় নহয় তোক কিন্তু মই সুদাই নেৰিম ঐ ছোৱালী বেছি সাহস বাঢ়ি গৈছে তোৰ ককায়েৰৰ নাম কৈ কি তই মোক ব্লেকমেইলিং কৰিব পাৰিম বুলি ভাবিছ নেকি কি বুজি পায় তোৰ ককায়েকৰ দায়িত্ব কি এজন ককায়েকৰ বুকুৰ বেদনা কি তহঁতে বুজি নাপাৱ এজন ককায়েকৰ ত্যাগ তোৰ ককায়েৰে মোৰ বাবে তাৰ জান দি দিছে তোৰ বিয়াত দৰকাৰ হ'ব বুলি কেইখিলামান টকাৰ কাৰণে তাক তাৰ কাম কৰি যাবলৈ দে টকাৰে কিনি পেলাইছো তহঁতৰ মৰম আৰু তহঁতৰ আবেগবোৰক বুজিলি যা কৈ দিবিগৈ ককায়েৰক সি যাতে তাৰ নিজৰ সুৰক্ষা নিজেই দি লয় মোৰ হৈ কাম কিন্তু সি কৰিবই লাগিব তোৰ যদি কিবা বিপদ হয় লগাই দিম মই কণ্ড নাম মোৰ নিজৰ মহলদাৰী নামত আপুনি ক'ত কি কৰি আছে দেখি আছো মই আৰু আপোনাৰ ল'ৰাই এতিয়া সকলোতে গুণ্ডামি কৰি ফুৰিছে এইবোৰো দেখি আছো মই আৰু ময়ো দেখি আছো আপোনাৰ চামচাগিৰি আপুনি ৰংজুলি বিলৰ পাৰৰ ৰচি নে ৰুদ্ৰপ্ৰতাপৰ ৰচি আপুনি ৰংজুলি বিলৰ মানুহক সুৰক্ষা দিব লাগে নে ৰুদ্ৰপ্ৰতাপ বা তাৰ পৰিয়ালৰ মানুহক সুৰক্ষা দিব লাগে আপোনাৰ মূৰৰ ওপৰত কাৰ দায়িত্ব আছে এই ৰংজুলি বিলৰ মানুহখিনিৰ নে ৰুদ্ৰপ্ৰতাপৰ কৈ দিব আপোনাৰ ভগৱান ৰুদ্ৰপ্ৰতাপক মোৰ বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা এতিয়া মোৰ ল'ৰাইও জ্বলাই লৈছে জুইকুৰা জুই এতিয়া ডাউটাকৈ জ্বলি উঠিব আৰু সেই জুয়ে জ্বলাই ছাই কৰি পেলাব ৰুদ্ৰপ্ৰতাপৰ অহংকাৰৰ অট্টালিকা আৰু সেই জুয়ে আপোনালোকক সোধাই নেৰে কাৰণ জুয়ে ডাক্তৰ পুলিচ কাকো চিনি নাপায় পুলিচ অফিচাৰক ভাবুকি দিছে আপুনি জানেনে এইটো অপৰাধত আপোনাৰ হাতত হেণ্ডকাপ লগাই চুচুৰালৈ যাব পাৰোঁ মই বিপ্লৱ জালত মাছ লাগিছে নে নাই তোৰ ইমান সাহস মোৰ খাপি কুকাবলি দাগ লগাবলৈ আপোনাৰ খাতি আগতে দাগ লগাই লৈছে এতিয়া মাছৰ পানী দাগ লগাবলৈ ইমান চট পটাইছে যে মোৰ আজি এইখন থানা নহয় ৰংজুলি বিলৰ পাৰ হয় ইয়াত পুলিচগিৰি নচলে মহলদাৰগিৰি চলে ইয়াৰ আইন ইয়াৰ আদালত সকলো মই এই বিনন্দ মহলদাৰ বিনন্দ দাস মহলদাৰ মই পঢ়ি ৰখা উচিত একদম ভালে মৰিছে এই ৰংজুলিত দিলে পুলিচগিৰি নচলে এইবাৰ মহলদাৰগিৰিহে চলিব এইকেইটা কথাই কৈছিলোঁ দাদা যেতিয়া অচিয়ে মাতি নি মোক এইকেইটা কথা ক'লে ভাগৱতৰ শপত মোৰ নিচাখনো ফাটি গ'ল ভাগৱতৰ শপতহে কোনে নিচা কথা পাতে খুৰা মই পাতো মই কাৰণ তোমাৰ দেউতাক মই নিজৰ প্ৰাণতকৈ বেছি ভাল পাওঁ এই টকা 200 দিয়া হে
ফাটি যোৱা নিচাখন অকণমান লেভেলত আনি আৰে দুখ কিয় লাগে এশটা বচাই দিয়ক চাই দিয়ক অ দেউতা টকা দুশ দেচোন খুৰা এশ মই এশ ফুল এই চুপ! ফুল এটা কি ফুল এইটো? বিহু পালিছো ইয়াত মই। বিহু হৈছে এইখন ঘৰত হা চান্দা বিচাৰি আহিছো যে মোৰ ওচৰলৈ এফালে বিনন্দত আছে মাংসখন শেষ কৰি পেলাইছে কি কৰি আছো তহঁতে টেনচন কিয় লৈছ লগামটো কণ্ট্ৰল লগাই আছো ৰ তোক যে আমাৰ দেউতাই পইচা দিছে কামবোৰ সময়মতে হৈ উঠা নাই কিয় বজাৰখন কাঢ়ি আনি দিছো মাছৰ বিক্ৰী কমাই দিছো বেপাৰী আহিলে মাৰপিট কৰি খেদি পঠিয়াইছো আৰু কি কৰিব লাগে তই কিবা কৰিব পাৰিছিলি এই ভাং খাই থকাৰ বাহিৰে চকুৰ সন্মুখতে যে মোৰ ইজ্জতৰ ধাৰ্যা হৈ দিছে তাকো নকওঁ কিয় বাপেৰৰ ইজ্জত যে বিলৰ পৰা কিলো কিলোকৈ বিক্ৰী হৈ আছে এই বাপেৰৰ ইজ্জত বচাবলৈ কি কৰিছ তহঁতে কি কৰিছে মই আকাশৰ সন্তানে তোক শুনিছো আকাশ মোৰ সন্তান নহয় তই হে মোৰ সন্তান কি কৰিছ মাতিব নালাগে ওলা ওলা আঁতৰি যাব দিছো মই ওলা তই সেইফালে কেনেকৈ কৰিছ বাহিৰত যা নিজা যা টেনচন নলবি দেউতা এবাৰ লগামে এটা কণ্ট্ৰল কাৰণ নাম মোৰ লাজ লগা হৈছে মোৰ লাজ লগা হৈছে আৰু ইয়াৰ সন্তান বুলি ক'বলৈ ইমান লাজ লগা হৈছে মোৰ চেষ্টা কৰি পেলাইছে মান সন্মান সকলো মোৰ এফালৰ পৰা শেষ কৰি দিছে ই চালা ভঙুৱা নিকম্মা চালা একেটা কোবতে চাফা কৰি পেলা বিনন্দ আৰু তাৰ পুতেকৰ কলিজা ফাঁচি জালখন পাতি থৈ আহিছো এতিয়া ময়ো চাওঁ কেনেকৈ হাৰি যাব পাৰে বিনন্দ আৰু তাৰ পুতেক দাদাগিৰি হা দাদাগিৰি ভাঙি পেলাম মই আজি তহঁতৰ দাদাগিৰি গুৰি কৰি পেলাম তোৰ হাত ভৰি মোৰ ল'ৰা কেনেকৈ অত্যাচাৰ কৰা ৰখি আপুনি কোনে দিলে দেশৰ আইনে কোনখন আইনত নিৰ্দোষীৰ শাস্তি পদো লিখা আছে দেখুৱাই দিব পাৰিব আপোনাৰ ল'ৰাই ইয়াৰ লগত মিলি বিলৰ পানী পি দিছে মিছা কথা এইবোৰ চব মিছা এটা চৰত মুখেৰে চব সঁচা কথা বাহিৰ হৈ যাব সেইখন মোৰ বিলত মোৰ ল'ৰাই বিহ দি মাছ মাৰি কি পাব হা আপোনাৰ ভুলৰ গণ্ডগোল হৈছে নেকি আপুনি জানে মোৰ কিমান টকা লোকচান হৈছে খেলটোতো তাতেই না খেলটো তাতেই বিলৰ মাছবোৰ বিধি মাৰি আপুনি চৰকাৰৰ পৰা ক্ষতিপূৰণ ল'ব বিলৰ মাছবোৰ মৰিলে আপোনাৰ কিডাল যায় আপোনাকতো টকাহে লাগে কিন্তু সেয়া হ'বলৈ দিয়া নহ'ব অবুজন প্ৰাণীবোৰক হত্যা কৰি আৰু সিহঁতৰে মৃত্যু যজ্ঞ পাতি সেই যজ্ঞ টকাৰে আপোনাক চন্দুক ভৰাবলৈ দিয়া নহ'ব আপোনাৰ বিল চিজ কৰি দিম মই মোৰ বিল চিজ কৰি আপুনি আপোনাৰ ভগৱান ৰুদ্ৰপ্ৰতাপৰ হাতত তুলি দিব বিচাৰিছে নহয় এনে জঘন্য খেল মই খেলিবলৈ নিদিওঁ দেখা যাব কেনেকৈ ৰক্ষা কৰে আপুনি আপোনাৰ মৰম খুটি কেনেকৈ হৈ থাকে আপুনি মৰম খুটি মহলদাৰ আৰু এজন আছে আপোনাতকৈ বহুত বেছি শক্তিশালী মহলদাৰ এটা ছেকেণ্ডৰ ভিতৰত আপোনাৰ এই মৰম খুটিক মৰা খুটি কৰি পেলাব নকৰাই তেওঁ আকৌ হ'ব মহলদাৰ কিন্তু মৰম খুটি নহয় মৃত্যু খুটি চামচা চালা কি এই খাকিযোৰ খুলি মেখেলা পিন্ধ প্ৰতাপৰ চুৱা চেলেকা কুকুৰ স্বাভাৱিক ৰংতুলিত সোমাই আছো কাৰণে মোৰ কোনো শিক্ষা দীক্ষা নাই আমি লগাব পাৰোঁ তোৰ ওপৰত মানৱ অধিকাৰ উলংঘনৰ চেষ্টা নেকি ভালে ভালে মোৰ ল'ৰালৈকে গাড়ী দে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত কেছ দি আহিছোঁ ঘটনা উচিত তদন্তৰ কাৰণে কোৰ্টে ৰায় নিদিয়ালৈকে তই একো কৰিব নোৱাৰ যদি ৰংজুলি বিলৰ ৰাইজে মোৰ ল'ৰাই দোষী সাব্যস্ত কৰি এজাহাৰ দাখিল কৰি থৈ গৈছে তেনেহ'লে দেখুওৱা এজাহাৰ আৰু কপি আৰু ভৰাই থ'ব ল'ৰাক লগাব দেখুওৱা দেখা যাব
ক'ৰ পানী ক'লৈ যায়। বৰ লেতেৰা খেল আৰম্ভ হৈছে বাবা। এইবাৰ ময়ো বহুত লেতেৰা হ'ব লাগিব। লেতেৰা বোকাত চুবুৰিয়াই উশাহ বন্ধ কৰিব লাগিব সেই ৰুদ্ৰ প্ৰতাপ আৰু আকাশৰ। মাত্ৰ মোক ইয়াৰ পৰা ওলাই ল'ব লাগে। আৰে টেনশ্যনে ল'ব নালাগে। এই ৰংজুলিৰ মানুহে তোমালোকৰ সপক্ষে এটা টিপ চহিও নামাৰিবনে? জলাজুইত ঘিউ ঢালিবলৈ আহিছ নেকি? মই খবৰ এটা দিবলৈ আহিছোঁ। এই বিলখন তোমাৰ হাতৰ পৰা যোৱাৰ আনন্দত ৰুদ্ৰপ্ৰতাপে ঘৰত খানাৰ আয়োজন কৰিছে। ৰংজুলি বিল মোৰ হাতৰ পৰা যোৱা নাই আৰু মই যাবলৈ নিদিওঁ। ময়ে হৈ থাকিম এই বিলৰ মহলদাৰ, বিনন্দ দাস মহলদাৰ। দেউতাই কৈছে তোৰ বোলে মাথাটো বৰ ভাল, কিন্তু যি দেখিছো তোৰ মাথা আৰু মোৰ মাথাৰ মাজত বেছি এটা পাৰ্থক্য নাই। তোৰ ভাং খোৱা মাথাৰ লগত মোৰ মাথা নিমিলাবি। তোক দিয়া কামটো মোক কৰিবলৈ দিব লাগিছিল। মাছক দিয়া বিখিনি নি বিনন্দ আৰু তাৰ পুতেকক খোৱালো হয়। তই মাছক দিয়া বি খুৱাই মানুহ মাৰিবি। লগাই দিলো হয় কণ্ট্ৰল। তোৰ জানইতো এনেই মাথাটো বেয়া হৈ আছে আৰু বেয়া কৰি নলবি। কামটো কৰিম বুলি ভাবিছো যেতিয়া কৰিবতো লাগিবই। এনেও লাষ্টত মই কামটো কৰিব লাগিব, কাৰণ নাম মোৰ মোৰ দাদা। কেতিয়াবা লগাম মই এখন নাম মোৰ দাদা কিবা মিলা নাই। আকৌ এবাৰ দিব আকাশী। তইহে ভাবিছ মোক দাদা বুলি? এই মই তোৰ দাদা কেতিয়াবা হ'লো আকাশী? মই মোৰ দাদাক বিচাৰি আহিছো। ইমান দেৰিলৈকে সি ঘৰলৈ যোৱা নাই যে। আৰু ৰচোন, তোক তো দাদা মতাটো দূৰৰে কথা, তোকতো মই কুকুৰ বুলিও নামাতো। কুকুৰ বুলিও নামাতো? ইমান বেয়া পাওঁ তই মোক? ইমান বেয়া পাওঁ? সেইটো আকৌ কেনেকুৱা কণ্ডলে? ইয়াতকৈ বেয়া না লাগে নে জন্মনি? গোটেই মানুহজনীকে মোৰ বুকুৰ মাজলৈ টানি আনি আহিবি। পইচা লাগে তোৰ? পইচাৰ বাবে কাম কৰি আছে সি, আৰু যদি পইচা দিওঁ ন সি তোক মোৰ হাতলৈ গতাই দিব। তাক কমটো মই তোক কিমান ভাল পাওঁ, তোৰে মোৰে ভাল পোৱাৰ কথা জানিলে সি তোক মই হাতলৈ গতাই দিব। কেনেকে জানো? জানো কেনেকে? তোৰ পুতেৰে মোৰ ভনীৰ গাত হাত দিছে। হাত দিছে? খৰখন কৰা নাই নে? মোৰ দেউতাৰ গাত হাত দিবলৈ সাহস কৰি হাতে কামৰূপ বাপেৰে চৰকাৰী দায়িত্বত ঘূৰাই আনিবলৈ মোক টকা দি ৰাখিছিল তোৰ বাপেৰে। কথা কবি ৰুদ্ৰপ্ৰতাপ কাপুৰুষ নহয়। তোৰ বাচি থকা আয়ুখিনি বচাই ৰাখিবলৈ মোক টকা দি মোৰ সহায় বিচাৰিছিলি। টকাৰে চব কিনিব পাৰি, টকাৰে আত্মসন্মান কিনিব নোৱাৰি। তই ভাবিছ নেকি টকাৰ কাৰণে মই মোৰ ভনীজনীৰ ইজ্জত নিৰাম কৰিম? আজিৰ পৰা তই মোৰ শত্ৰু হলি, আৰু তোৰ এই লম্পট পুতেকক যদি মই শেষ কৰি দিব নোৱাৰো মোৰ নামত কুকুৰ পঢ়িবি। আৰু কেতিয়াও নাহিবি এইবোৰ মানুহৰ ঘৰলৈ। এই ৰুদ্ৰপ্ৰতাপ
মোৰ ভনীজনীৰ প্ৰতিটো পাল চকু পানী হিচাপ দিব লাগিব শুনিছনে নাই? এয়া এটা ককায়েকৰ প্ৰত্যাহ্বান। পোহনীয়া কুকুৰে মোকে প্ৰত্যাহ্বান দি থৈ গ'ল। চেলেঞ্জ দি গ'ল, মোৰ গাত হাত দিলে মোৰ পোহনীয়া কুকুৰে। টেনচন নলবি দেউতা, এইবাৰ সঁচাকৈ লগাম কণ্ডল, সঁচাকৈ লগাম কণ্ডল। একে মনে মনে থাক, চুপ। এইবোৰ কৰিবলৈ জন্ম দিছিলোঁ তোক মই, এইবোৰ কৰিবলৈ জন্ম দিছিলোঁ। কোনে কৰিব যে মোৰ হৈ কাম? কাক খটুৱাম মই কামত? কোনে কৰিব? কি জানো নকৰিম। অলগদ্ধ, ভঙুৱা, নিকম্মা, এইবোৰ কৰিবলৈ জন্ম দিছিলোঁ। সন্তানৰ নামত কলংক হয় তই। তোৰ কাৰণে সকলো শেষ, মান সন্মান সকলো শেষ কৰি পেলালি তই। পুৱা গধূলি তই ভাত খোৱা বাহিৰত কি জানিলি? ভাং সোপা খাবি আৰু পৃথিৱীখন ভূৰ ভৰাই ঘূৰি ফুৰিবি। সন্তানৰ নামত কলংক অলগদ্ধ। ইয়াৰ পিছতে কেনেকৈ আছে তই এইখন ঘৰত? ওলাই নাযাওঁ কিয়? বনি বল, আরে বল না ঘৰত। মোৰ যাবলৈ মন নাই অলপে অকলে থাকিবলৈ দে না, দেউতাৰ লগত অলপ থাকিবলৈ দে না মোক। কেনেকৈ দেউতাই বিলৰ মাজৰ পৰা মোক চাই আছে? দাদা এইবিলাক তই দেখিছনে বিলৰ মাজত দেউতাক? তই দেখিছনে বিলৰ মাজত দেউতাক? চানা তই পাগলী হৈছ নেকি? তই পাগলী হৈছ নেকি? ইয়াৰ বিলত বিলত দেউতাক ক'ত দেখিলি? এই বল বল ঘৰ বলা বল। ভনী তই আগবাঢ়ি থাক, মই তাইক লৈ গৈ আছো। মোৰ মনটো বেয়া লাগিছে ন তাইক, বৰ বেয়া লাগিছে অ মৰি, বৰ বেয়া লাগিছে মনটো। মা থকা হলে মাৰ কোলাতে মূৰটো থৈ কান্দিলোহেঁতেন। কলৈনো গুচি গ'ল মাজনী? সুধিবলৈ দেউতাকো নাই নহয়। তই সেইবোৰ একো চিন্তা কৰিব নালাগে। ব'ল আমি এতিয়া ঘৰলৈ যাওঁ। এইখন অভিশপ্ত বিল। নাই 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 নাই, নহয় নহয়, অভিশাপে বিলত নাই, অভিশাপ মোৰ জীৱনত আছে। মোৰ কাৰণে নিজৰ একো কথা চিন্তা নকৰা মোৰ দাদাৰ জীৱনত আজি বিপদ নামি আহিছে। কেতিয়াবা তোৰ জীৱনলৈ বিপদ নামি আহিব মোৰ কাৰণে। একো বিপদ নামি নাহে, একো বিপদ নামি নাহে। আকাশী বল না, বল আমি ঘৰলৈ যাওঁ, বল না। আৰে মই নাযাওঁ বুলি কৈছো নহয়। মোৰ গাত হাত দিছে কি? চুচৰাই আনি এইখন বিলতে মোৰ দেউতাৰ আত্মাৰ সন্মুখত এই বিলৰ পানী চুবুৰিয়াই চুবুৰিয়াই নমৰালৈকে মই ইয়াৰ পৰা নাযাওঁ। তই একো কৰিব নালাগে, তাক যি কৰিব লাগে মই কৰিম। আৰু তাৰ কাৰণে মই যথেষ্ট। মই কুণ্ডলৰ কলিজা দান দিম। কিবা দাম দি থকা কথা পতা হৈছিল ইয়াত। এতিয়াতো বহুত বস্তু দাম দিব লাগিব, কিন্তু কোনে কি বস্তু দাম দিব তাৰ সিদ্ধান্ত মই ল'ম। আঘাত দিবলৈ মই থকালৈকে তই আকাশীক একো
মই জানো মই এই মনে 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 পিৰন্দৰ পুতেকক ভাল জানো দে মহলদাৰৰ পুতেকৰ সন্মুখত মাছ মাৰি লৈ যোৱাৰ পাছতো মহলদাৰৰ পুতেকে যেতিয়া তোক একো নকলে জানিবলৈ কিবা বাকী থাকিল নেকি আকাশী তোৰ ককাইৰৰ খুৰহটোক তই তোৰ বুকুৰ মাজত ৰাখিছ মোৰ পাক নুবুজিলি চালা তই আগুৱাই নাহিবি কাবাডী কুন্দন আগুৱাই যা ইয়াৰ পৰা কেতিয়াবা কাবাডী খেলি পাইছো টাৰ্গেট কৰে বেলেগ কোন কৰিবি টাচ কৰি পইণ্টটো লৈ যায় বেলেগ প্ৰমাণ কৰিবলৈ আছে যে 1000টা আকাশক মই মোৰ ভৰিৰ তলত ৰাখো আকাশক দেখাবচোন যে নিজৰ ভাল পোৱা নাপালে মানুহ কিমান হিংসা হয় য'ত বিশ্ব ব্ৰহ্মাণ্ড
পচাৰে খুচি খুচি মাৰিম কাকো জীয়াই নাৰাখো মই এই গুণ্ডা মোৰ পুতেৰে মোৰ ভাল পাক বলাৎকাৰ কৰিছে আজি সি বাচি যাব নোৱাৰে মাৰি পেলাম তাক মই মোৰ পৰা অকণমান দুটামানকে মই সহায় বিচৰা কৰোঁতে কিয় ভাবি ললি মোৰ মনৰ বল কমি গৈছে হা ৰুদ্ৰ প্ৰতাপৰ আচল পাৰাকটো দেখাই নাই তই তোৰ পুতেৰে মোৰ ভাল পাক বলাৎকাৰ কৰিছে আজি তই আৰু তোৰ পুতেৰে কোনো বাচি নাথাকে মোকো চালনি কৰি পেলাম চালাক কুত্তাৰ পোৱালি মোৰ বাপেৰক গালি নিদিবি ৰং জুলে বিলত পেলাই দে কি রোম চুলে বিলর পানি রোম চুলে বিলর পানি মুখ কেড়ে কই
তোৰ লগত হোৱা ময়ূৰীৰ লগত হোৱা অন্যায়ৰ প্ৰতিশোধ জেনি যাওঁ সন্মুখত এন্ধাৰ খোজত আঘাত প্ৰতিবাৰ জেনি যাওঁ সন্মুখত এন্ধাৰ খোজত আঘাত প্ৰতিবাৰ জাপানাৰে আচুৰত প্ৰণয় হৃদয়ত সামৰি নিজক অচিনা বাটত জীয়াই আছো মৃত্যুৰ কাষত হাহাকাৰ প্ৰাণত এই ৰিক্ত ক্ষণত চিঞৰিছো সংবিধানত থাকিছে পশ্চিমৰ ডাৱৰ খুলি চুম্বিল তৰাই দেখি একো জঠৰ পৃথিৱী শ্ৰুণৰ প্ৰতিটো টোপাল যেন শোণিত সমাধি পিয়াহৰ মৰুণে শুকান বালিত উশাহৰ নাটনি চেকুৰু কেনি জাপানাৰে আচুৰত প্ৰণয় হৃদয়ত সামৰি নিজক অচিনা বাটত জীয়াই আছো মৃত্যুৰ কাষত হাহাকাৰ প্ৰাণত এই ৰিক্ত ক্ষণত চিঞৰিছো সংবিধানত কৃষ্ণ প্ৰভু দায়িত্ব নধৰিবা আৰু দেই মন্দিৰৰ সন্মুখত বোলে মদ খাবলৈ নাপায় মদ বুলি নহয় সুন্দৰ বুলি খাইছো আৰু দেই টেনশ্যনো বহুত নহয় এই আকাশৰ কণ্ডিশ্যনটো ভাবিলে বেয়াই লাগে হেই আকাশ অ আকাশ অ কোন মই আহিছিলো খবৰ এটা ল'ম বুলি। অ কোন মই আহিছিলো খবৰ এটা ল'ম মই ইয়াত লুকাইছো বুলি আপুনি কেনেকৈ গম পালে মই কেনেকে গম পালো সেইটো বাদ দিয়া কিন্তু তুমি যে তোমাৰ ভনীয়েৰা আৰু ধৰ্ষিতাজনীক লৈ ইয়াত লুকাই আছা এই কথাটো ৰুদ্ৰ প্ৰতাপ আৰু পুলিচে গম পাইছে ঐ ময়ূৰী ঘৰ খিৰা বুলি নক'ব তাই মোৰ ভাল পোৱা হয় ভাল পোৱা জীৱন এইবিলাক চব হৈ থাকিব কিন্তু ইয়াত লুকাই থাকি তুমি কি মহাভাৰত লিখিব বিচাৰিছা প্ৰতিশোধ ল'ম মই ময়ূৰীৰ লগত হোৱা মোৰ ভনীজনীৰ লগত হোৱা অন্যায় প্ৰতিশোধ ল'ম তুমি জীয়াই থাকিলে প্ৰতিশোধ ল'বা না জীয়াই থাকিবলৈ দিব তোমাক সেই ৰুদ্ৰ প্ৰতাপে ময়ূৰীৰ লগত যি কাম কৰিলে তোমাৰ ভনীয়াৰ লগত সেই একেটা কাম কৰি আকৌ মজা লুটিব কুন্দলে তোক মাৰি পেলাম মই মোক মৰাতকৈ তুমি ৰুদ্ৰৰ ওপৰত প্ৰতিশোধ লোৱা কুন্দলৰ ওপৰত প্ৰতিশোধ লোৱা তোমাৰ দেউতাৰাই ৰুদ্ৰ প্ৰতাপৰ ঘৰত বনোৱা হৈ কাম কৰিছিল তেতিয়াই সেই ৰুদ্ৰ প্ৰতাপে চলাই থকা গাঞ্জা ব্যৱহাৰৰ কথা গম পাইছিল তোমাৰ দেউতাৰাই তাৰ পাছত তোমাৰ দেউতাৰাই এই ৰংজুলি বিলৰ পানীত জুবুৰিয়াই হত্যা কৰিছিল মোৰ দেউতা বিলত মেটেকা তুলিবলৈ গৈ পিছন কৰি মৰিছিল এইবিলাক ৰুদ্ৰ প্ৰতাপে নিজে ৰচনা কৰা কাহিনী মই কোৱাখিনি সঁচা হয় যদি এইখিনি কথা সঁচা তেন্তে ৰুদ্ৰ মহলদাৰ আৰু তাৰ পুতেৰক এই বিলত জুবুৰিয়াই মাৰিম মই তাৰ কাৰণে তুমি নিজে বাচি থাকিব লাগিব আৰু তেতিয়া বাচিবা যেতিয়া তুমি তোমাৰ ভনীয়াৰাক বচাবা আৰু ভনীয়াৰাক বচাবলৈ হ'লে তুমি তাইক আশ্ৰয় দিব লাগিব বিনন্দ মহলদাৰৰ ঘৰত সেইখন ঘৰত ৰুদ্ৰই একো অন্যায় কৰিব নোৱাৰে কিন্তু সিহঁতটো মোৰ শত্ৰু হয় আৰে কেতিয়াবা নিজৰ সুৰক্ষাৰ কাৰণে শত্ৰুৰ ওচৰত হাতযোৰ কৰিবলগীয়া হয় কেতিয়াবা শত্ৰুয়েও দিয়ে শত্ৰুক জীৱন দান
পাগল হৈছে নেকি সিহঁতে তোক মাৰি পেলাব তাৰ প্ৰতিশোধ ল'ব লাগিব আমাৰ দেউতাৰ হত্যাৰ প্ৰতিশোধ আৰে মই হৃদৰ খুনৰ প্ৰতিশোধ কিন্তু তোক মই মোৰ শত্ৰুঘত কেনেকৈ ৰাখিম তই ৰাখিব পাৰিব লাগিব দাদা আৰে এইটোৱেই প্ৰতিশোধ কেতিয়াবা শত্ৰুৱে দিয়ে শত্ৰুৰ জীৱন দাম ইয়াৰ সময় ৰুদ্ৰপ্ৰতাপক আক্ৰমণ কৰা এই সময় মানে শুনছা ৰুদ্ৰপ্ৰতাপৰ পুতেকক পলাই ফুৰিছে ৰংজুলি গাঁৱৰ মানুহে আক্ৰমণ কৰে বুলি আকাশ সি পলাই ফুৰিছে তাৰ নিজৰ ভনীয়েক আৰু তাৰ নিজৰ জীৱন বচাবলৈ আকাশে বিয়া পাতিবলগীয়া যোনটো তাই ঘৰকেইটা হ'লেই নিজৰ ভনীয়েকক কোনোবা বেয়া চকুৰে চালে কোনো ককায়েকে সহ্য কৰিব নোৱাৰে নিজৰ প্ৰেয়সীক কোনোবা বলৎকাৰ কৰিলে সেই প্ৰেমিকজনৰ অন্তৰত কিমান কষ্ট হ'ব পাৰে সেইবোৰ কথা তই বুজি পাওঁ তই যে আজি ইমান সৎ হৈ দেখালি সৎ হৈ দেখুওৱা নাই সতেই মই বাবাই শিকাইছে মোক সততাৰ কথা আৰু যি সিদ্ধান্ত ল'ম মই সততাৰে ল'ম আকাশ যে তোৰ শত্ৰু তাক যদি তই সন্মুখত পাওঁ তেতিয়া কি কৰিবি সন্মুখত পালেতো হিচাপ ল'মেই মই তাৰ ডিঙিত চেপি ধৰিম তাৰ তাৰ দুৰ্বল সময়ৰ সুবিধা ল'বলৈ নাযাওঁ মই তোৰ যি ভাল দেখে তাকে কৰ আৰু তই যি মন যায় যা পিঠাকে যা তই ইয়ালৈ কিয় আহিছ মোৰ ভনীজনীৰ জীৱন বিচাৰি আহিছো তইতো মোৰ শত্ৰু আৰে মোৰ ভনীজনীটো নহয় মোৰ তেজ পি খাব বিচাৰ তই ভনীজনীৰ পিয়াহৰ পানী এগিলাচ বিচাৰি আহিছো তহঁতৰ ওচৰত মোক হত্যা কৰিব বিচাৰ তই মোৰ ভনীজনীৰ জীৱনটো বিচাৰি আহিছো মোৰ চব কামতে বাধা দিয় তই চব কাম কৰি দিব দে মোৰ ঘৰত বন্ধ কৰা মানুহৰ প্ৰয়োজন নাই কিন্তু মোৰ ভনীজনীৰ জীৱনটো মোৰ বৰ প্ৰয়োজন মই বিচাৰো এজনী মৰম লগা ছোৱালী মোৰ ভনীজনী মোৰ বৰ মৰমৰ তোৰ ভনীজনী জীৱন দিলে তই মোক কি দিবি ৰুদ্ৰ মহলদৰৰ মৃতদেহৰ পূজা নকৰোঁ মই তেতিয়াহ'লে কি লাগিব আপোনাক তোৰ সংশোধন তই ভাল হ তোৰ কাম কাজে সকলোৰে বাবে বিপদ বান্ধি আনিছে ইহঁত দুজনীয়ে মোৰ জীৱন হয় ইহঁত দুজনীয়ে মোৰ সপোন হয় আপুনি মই আৰু মোৰ মানুহজনীৰো সপোন আছে যে আমাৰ প্ৰথম সন্তান মলয়ৰ পিছত আমি এজনী কন্যা সন্তান জন্ম দিম যাৰ নাম কি মলয়া মলয়ৰ ভনীয়েক মলয়া আজিৰ পৰা এই মোৰ মলয়া তই ক'ত কি কৰব যা তই দেউতাৰ হত্যাকাৰী প্ৰতিশোধ ল ভাল পাক যে বলাৎকাৰ কৰিলে তাৰ ওপৰত প্ৰতিশোধ ল এই মলয়াৰ দায়িত্ব আজিৰ পৰা মোৰ
ঐ ঐ বল ঘৰলৈ যাওঁ বহুত ৰাতি হৈছে মোৰ যাবলৈ মন যোৱা নাই ঐ তোৰতো একোৱে মন নাযায় ভাত খাবলৈ মন নাযায় চাহ খাবলৈ মন নাযায় ৰাতি শুবলৈ মন নাযায় একো মন নাযায় তোৰ মোৰ একোৱে মন নাযায় তোৰ কি হ'ল তাতে মোৰ মনটোৱে কিবা চব কামটো সুধিহে কৰিব নেকি ঐ নালাগে সুধিব তোৰ ককাৰে তোৰ দায়িত্ব আমাৰ ওপৰত দি থৈ গৈছে এনেকৈ নাখাই নবৈ মৰি থাকিলে আমিয়ে উত্তৰ দিব লাগিব ছোৱালী মানুহক কিমান বেয়াকৈ কথা কয় ছোৱালীক সন্মান কৰিব জানিলেহে ঐ তই যাবি নাযাওঁ নাযাওঁ মই ঐ এতিয়া মই গৈ ভাত বনাব লাগিব যা ক'ব লাগে মই কি কৰিব লাগে তোক কৈছোনে নাই তোৰ ককাৰে তোৰ দায়িত্ব আমাৰ ওপৰত দি থৈ গৈছে হে ৰচোন তোৰ নিজাকৈ একো দায়িত্ব নাই আছে কাৰণটো কৈ আছো তোৰ বাপেৰে মোক মলয়া নাম দিছে তই কিবা মোক মলয়া বুলি ভাব নেকি নাভাবো কি বুলি ভাব গছৰ তলতে আছো মই খাই ৰঙা কৰি পেলাইছো এইটো জ্বলাই আহিবি ৰাস্তাত হাফ বেং বৈ থাকিব পাৰে সোনকালে আহ মহে কামুৰিলে কিছুমান আপত্তি ভালো লাগে বাৰু কিবা যে মিঠা মিঠা হে তেৰি কিখন যে ভাবি আছো নহয় তাৰমানে লুকাই থকাৰ পৰা ইহঁত পলাই গ'ল ইয়াৰ অৰ্থ হ'ল আকাশৰ ভনীয়েক এতিয়া বিনন্দৰ ঘৰত ভাগৱতৰ শপত মই নোমডালৰ সমান গম নাপাওঁ আৰে খেদি ধৰি তইতো মোক ওলাবলৈ দিয়াই নাই দেউতা দিয়া হ'লে আকৌ এটা নতুনকৈ কণ্ডল লগাব পাৰিলোঁ হে আৰু জানো এইটো নাম মোৰ নাম তোমাৰ কুণ্ডল হে কিমান কোৱা একেটা কথাকে দাদাৰ নহয় মোৰ ল'ৰা হ'ব লাগিছিল 2 চৰত 32টা উলিয়াই দিলোহেঁতেন অলপ বেছিকৈ কৈছোঁ বেয়া নাপাব আপুনি পুলিচৰ সন্মুখত অপেনলি মতি অহাহে আৰে অলপো ইজ্জত দিয়ক কি লাগে ইজ্জত লাগে ইজ্জত লাগে টকা খাই থকাৰ পাছত সামান্য খবৰ এটা আনি দাদাক দিব পৰা নাই ইজ্জত লাগে দাদা নহয় মই হ'ব লাগিছিল লতি ছিঙি পেলালোহেঁতেন অলপ বেছিকৈ কৈছোঁ বেয়া নাপাব তাৰমানে মোৰ শত্ৰুৰ ভনীয়েক এতিয়া মোৰ শত্ৰুৰ ঘৰত অকল ঘৰত থকাই নহয় নহয় এতিয়া বিনন্দৰ পুতেকৰ লগত তামাম টাইম চলি আছে আকাশৰ ভনীয়েক কচোন কৈছিলি তই চুলি এডাল সমান এইবোৰ গম নাপায় এইবোৰ কি দেউতা মই প্ৰেমৰ কথা গম পাওঁ ভাগৱতৰ শপত বাকীবিলাক গম নাপাওঁ খেল এখন খেলিব বিচাৰিছে বিচাৰিছে দাদা আকাশে আপোনাৰ গাঞ্জা সৰবৰাহৰ পৰা গৰু সৰবৰাহলৈকে গোটেইখিনি কথা গম পায় ছাৰ আপুনি সেইবোৰ কামো কৰে আৰে মই দেখোন একো গমেই নাপাওঁ গম পালে কিডাল বাজিব ন একোডাল নাবাজে নহয় গম পালেও দাদা সিহঁত দুটা কিন্তু পঢ়া শুনাত চোকা যদি সিহঁতে গৈ ৰাজধানী কপাই দিয়ে আপোনাৰ কি হ'ব দাদা ইমান টেনশ্যন কিয় লৈছে কিবা এটা কৰিম মই কিবা এটা কৰিব লাগিব একেটা কোবতে সকলো খতম হৈ যোৱাকৈ শক্তিশালীকৈ কিবা এটা কৰিব লাগিব ভাঙি পেলাব লাগিব সিহঁতৰ একতা মই বাৰু নাওবোৰ পঠিয়াব লাগে মাছমৰীয়াবিলাকক পইচা দিব লাগে ৰাতি মৰা মাছবোৰ বজাৰলৈ পঠিয়াব লাগে কাৰণে কাহিনী পোৱাতে বিললৈ আহিছোঁ ঐ তই মোৰ পাছে পাছে বিললৈ কিয় আহিছ পুৱাই মুখত একো এটা নিদিয়াকৈ কোনে কামলৈ ওলাই আহে
সেইকাৰণে তোৰ বাবে মই চাহ আৰু ঘিলা পিঠা বনাই আনিছো খাই দিয়া পিঠা বনাইছ খাবি কেতিয়া খাইছিলো মনতে নাই অ' কি পিঠা বনাইছ ঘিলা পিঠা আৰু কি পিঠা বনাবলৈ জানো তই চব পিঠা বনাব জানো সদায় বেলেগ বেলেগ বনাই দিয়া খাচোন আগতে বৰ কথা কওঁ চেনি অলপ বেছি হ'ল আজি মহল্লা দেউতা ঠাইত বেলেগ কোনোবা ঐ নাহিলেও আজি মহল্লা দেউতা এই বাবা শুই আছে সেইকাৰণে মই আহিলো ঐ তই এতিয়াহে আহিছ যে ঐ নাবোৰ দেখোন গ'লে তই কিয় যাবি ঐ সাঁতুৰি যাম আকৌ মানুহে দেখোন কয় আমি মাছমৰীয়া পোৱালি আৰু মাছমৰীয়া পোৱালি হৈ যদি সাঁতুৰিব নাজানো কেনেকৈ হ'ব হয়নে নহয় ঐ ছোৱালী শুৱনি ঐ ৰঙা গাল দুখনি ঐ সেইজনী ছোৱালী কোন কোন সেইজনী ছোৱালী কোন ঐ এজনী চকুলৈ ঐ চাবকে নোৱাৰি ঐ যেন পূৰ্ণিমাৰে কোন ঐ লৰয়তী মনামতী তোমালোকৰ ঘৰলৈ লৰয়তী মনামতী সদায় যাব পাৰো মই লৰয়তী মনামতী যদি দিয়া মৰমৰ সুবিধা পালে শুন আকৌ ময়ো সাঁতুৰিব জানো নহয় এইখন বিলতে কিমান যে সাঁতুৰিলো নহয় বাবা আৰু মই জানো ময়ূৰো আৰু তই এখন বিলত সাঁতোৰা কথা ময়ূৰো আৰু তই এখন বিলৰ পৰা মাছ চুৰি কৰি লৈ যোৱা কথা আমি চব জানো কেৱল একো কোৱা নাছিলো মৰিজনী ভাইটিয়ে ক'ত আছে তাই ওচৰলৈ গুচি যাওঁ লাগে জানো দাদাটো আহিম বুলি কৈ নহা হৈ থাকিল এইবোৰ কথা ভাবোতে মোৰ গোটেই নিশা টোপনি নাই কালি ৰাতিও নুশুলো নহয় মই আছো নহয় তই একো চিন্তা কৰিব নালাগে হা অকণমান জিৰাই ল এই ৰাতিটো খোৱা নাই তোৰ ইয়াত শো উত্তৰটো তহঁতে দিবই লাগিব লগাই দিলো এটা কন্দল হলো পইচা লৈ আমাক গাদ্দাৰি কৰে তোক ভাল পাওঁ কাৰণে তোক একো নকৰি ককাইৰৰ গাৰ্লফ্ৰেণ্ডকে বৰবাদ কৰি দিল আৰু পাছতো নুবুজিলি চালা তই মোক মোৰ ভাল পাওঁ নুবুজিলি তই এতিয়া মই কি কৰোঁ চাবি হে
অক্ষৰবোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই তোৰো অধিকাৰ নাই জীয়াই থকাৰ মোৰ কলিজা পালি নোযোৱালৈকে মই তোক মাৰিয়েই থাকিম মোৰ ভনীজনীয়ে যিমান কষ্ট পাইছে তই তাতকৈ দুগুণ কষ্ট পাব লাগিব মোৰ ল'ৰাকেই দে ওৰত ধুমুহা চলি আছে আগুৱাই নাহিবি নহ'লে তোকো মাৰি পেলাম বাৰে বাৰে কৈ আছো তই বুজি নাপাৱ কিয় মই তোৰ শত্ৰু নহয় তোৰ ভনীয়েৰক মই ভাল পাওঁ আৰু তাইও মোক ভাল পায় মিছা কথা নকবি তোৰ কথা মতে তোৰ ভনীয়েৰক মই বহুত ৰাখিলোঁ আৰু পাছত তই মোৰ ল'ৰাৰ ওপৰত হাত উঠাবলৈ সাহস ক'ত পালি তই ভাবিছ নেকি মোৰ জোৰ নাইকিয়া হৈ গৈছে এতিয়াও আছে মোৰ শক্তি মোৰ হাতত 25 বছৰৰ আগতে সেই শক্তি কলৈ গৈছিল বিনন্দ দাস কিয় আহিছ তই ইয়ালৈ সময় হৈছে এতিয়া মুখামুখি হোৱাৰ সময় হৈছে সকলোবোৰ কথা খোলা খুলিকৈ পতা মোৰ কাৰণে অৰ্থহীন এইবোৰ কথা মোৰ কাৰণে কিন্তু হীৰাতকৈ বেছি মূল্যৱান এই কথা মোৰ দিন ৰাতিৰ মূল্য কিমান তোৰ দিন ৰাতিৰ মূল্য বাদ দে মোৰ ভনীজনীৰ জীৱনৰ মূল্য দে আৰু মোৰ ভনীজনীৰ জীৱনৰ মূল্য তোৰ পুতেৰে দিব লাগিব তাক আজি মই সফল দুখী খাৰি যাবলৈ দি নিজৰ মাজতে মৰামৰি কৰি মৰিছ কিয় কৈ নিদিয় কিয় বিনন্দ কৈ নিদিয় কিয় অতীতৰ কথাবোৰ মনত পেলাই নিদিবি মোৰ কাৰণে পাহৰি থাকিব তোমাৰ সেইবোৰ কথা তই পাহৰি থাকিব খুজিলে মই পাহৰি থাকিব নোৱাৰো বিনন্দ পাহৰি থাকিব নোৱাৰো যে মলাই তোৰ আৰু মোৰ সন্তান বাবা তইতো কৈছিলি মোৰ মাৰ মৃত্যু হৈছে মৃত্যু হোৱাবলৈ ধৰি লৈছিলোঁ সেইদিনাখনে মৃত্যু হোৱাবলৈ ধৰি লৈছিলোঁ যিদিনাখন ককায়ে কৰে এটা কথাত তেওঁ আহৰ বছৰে সন্তানটোক মোৰ কোলাত তুলি থৈ চিৰদিনৰ বাবে গুচি গৈছিল মহলদাৰৰ ঘৰত মাছমৰীয়াৰ তেজ জন্ম ল'ব নাপায় কেৱল এইটো জেদতে তোক এৰি থৈ চিৰদিনৰ বাবে ককায়েকৰ লগত গুচি গৈছিল আজি কিয় আহিছে তাক মই জীয়াই ৰাখিছো আৰু জীয়াই ৰাখিম সাঁতুৰি নোযোৱা হ'লে মাৰি পেলালেহেঁতেন ৰুদ্ৰ প্ৰতাপে আমাৰ দুবছৰীয়া সন্তান কেনেকৈ চাই থাকিলোহেঁতেন ক নিজৰ চকুৰ সন্মুখত সন্তানটোক মৃত্যু হোৱা কেনেকৈ চাই থাকিলোহেঁতেন তেতিয়া নমৰিল কি হ'ল এতিয়া মৰিব তহঁতৰ সন্তান মোৰ লগত কৰা বেইমানিৰ কাৰণে মৰিব ই ইয়াক মাৰি তই কি পাবি যদি সাহস আছে তোৰ বাপেৰৰ হত্যাকাৰীক বিচাৰি উলিয়াই মাৰ তোৰ মাৰক যে 2 লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল তাক বিচাৰি উলিয়াই মাৰ যদি সাহস আছে মাৰ তাক কোন সেই মানুহটো আরে নকৌ কিয় কোন সেই মানুহটো আজি দেখুন বল এই রুদ্র মহল্লার উত্তর বল তহঁতে আমার কুণ্ডল রাগ মারি পেলাইছ হা এজনীকে ধরে নিছুৱে তই কত খালিবি এই মারি পেলাই এইটো এৰি দে তাক
নজনাবি কি কথা নজনাবি মোক কি কৰি তই বচা বচা এই মোৰ ল'ৰাক মাৰি কোনো জীয়াই থাকিব নোৱাৰে এই দুখন হাতেৰে ল'ৰাক শান্তি কৰি আহিছো তোক আজি চিন্তা কৰাই দিম মই ইয়াত আচ্ছা বচা মোক তেতিয়াহে যদি মোৰ ল'ৰাই আত্মাই শান্তি পায় নজনাবি নজনা এৰি মোক এৰি দে চাল জলদি জলদি শেষ হৈ যা শেষ হৈ যা চাই দিম মই চবকে যি সৈতে ৰঞ্জনী চলাই আহিছে সেই সৈতে আৰু চলাব নোৱাৰা এই ৰুদ্ৰপতা তোৰ পুতেৰে মোৰ ভাল পোৱাক বলাৎকাৰ কৰিছে আজি তই মোৰ ভাল পোৱাক চলাবলৈ আহিছ নাই অকল তোৰ ভাল পোক জ্বলোৱাকে নহয় তোৰ মাৰক মই 2 লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি দিছো গাঁৱৰ ৰাইজে ভাবিছিল তোৰ মাৰ বেলেগৰ লগত পলাই গ'ল আৰু বাপেৰে ভাবিছিল মাৰ চৰিত্ৰহীনা তই মোৰ মাক চৰিত্ৰহীন বুলি ক'বলৈ আহিছ তই মোৰ মাৰ সতীৰ্থক 2 লাখ টকাত বিকি দি হাঁহিবলৈ আহিছ মাছ খাইছিলে আজি লাঠিৰ কোব ৰুদ্ৰপ্ৰতাপ ইমান দুৰ্বল নহয় ৰ যে মাছ লৈ লাঠিৰ কোব খাব চালা চালা তোৰ মাৰক পচৰক চেষ্টা দিম ৰুদ্ৰপ্ৰতাপে বুঢ়া বাঘৰ লগত যুটি দিয়া বুঢ়া বাঘ নমাৰিবি নজনাবি মোক মহলদাৰীৰ নামত বহুত বেমানি কৰিলি তই বহুত পাপ কাম কৰিছ তই আজি তই মোৰ ভাল পোৱাক জ্বলাবলৈ আহিছ নহয় এই জুইত তই জ্বলিব লাগিব ৰে জ্বলাই ইয়াক নজনাবি মোক নজনাবি মোৰ বহুত আশা আছে মোক নজনাবি এইবোৰ নকৰিবি তহঁতকে জনাব বিচাৰ মোক নজনাবি নজনাবি ছোৱালী নজনাবি পাপবোৰ কেনেকৈ জ্বলি আছে চা আজি মৰম সুতিত যা যাব সমস্ত পাপ জ্বলি চাই হৈ যাব সকলো মিছা অহংকাৰ আঁতৰ পৰা চাই আছিলোঁ আঁতৰ পৰা চাই চাই সকলোবোৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ এতিয়া আৰু চাই থাকিব নালাগে আপোনাৰ চকুৰ সন্মুখতে আপোনাৰ ভগৱানক জ্বলাই শেষ কৰি পেলাইছোঁ লৈ যাওক আমাক হেণ্ডকাপ পিন্ধাই লৈ যাওক মোৰ মামাৰ ল'ৰা হৰিপ্ৰসাদ ইয়ে এই ৰঞ্জনী বিলৰ পানী জুপুৰিয়াই হত্যা কৰিছিল বহুতৰ মৰাশ ই মাছক খুৱাইছে ইয়াৰো মৰাশতো মাছক খাবলৈ দিয়ক আছে ইয়াৰ লগে লগে আপুনি এই ৰঞ্জনীত মৃত্যু সুতি বহুত চালে মৰম সুতি চাবলৈ আপোনাৰ মন যোৱা নাই ঠিকেই কৈছে দুখীয়ে শাস্তি পালে যেতিয়া ময়ো অলপ পাপবোৰ ধুই লওঁ ৰুদ্ৰপ্ৰতাপ বৰুৱাই আত্মহত্যা কৰা বুলি কেছ ডায়েৰীত লিখি দিম বছ খেল খতম তেনেহ'লে ৰৈ আছো কিয় ব'লক ছাৰ বলক আহক খেল এতিয়াও শেষ হোৱা নাই সেই ৰৈ যোৱাবোৰক আমি আগুৱাই নিব লাগিব এতিয়া সকলোৰে অন্তৰে অন্তৰে বৈ থাকিব আমাৰ মৰম সুতি সৰগ যেন ধৰা নৈ চেঁচা বতাহ আৰু আহতৰে ছায়া সেউজেৰে ভৰা সৰগ যেন ধৰা লৈছে বতাহ আৰু আহতৰে ছায়া হাত